আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাত ইভিএছ অৰ্থাৎ ইনভাইৰনমেণ্টেল এডুকেশ্যন যিটো পৰীক্ষা আছে সেই পৰীক্ষাত কেইমাৰ্কী প্ৰশ্ন আহে, কেইটা প্ৰশ্ন আহে নাহে, আৰু এই ইভিএছ পৰীক্ষাত কেনেকৈ পঢ়িলে ভাল এটা মাৰ্ক পোৱা যায় বা পাছ কৰা যায়। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে স্ক্ৰীনত দেখা এখন ফটো আহিছে, এই ফটোখনত সম্পূৰ্ণভাৱে দিয়া আছে যে 1 মাৰ্কী প্ৰশ্ন আহিব 5টা আৰু 2 নম্বৰত যিটো থাকিব সেইটোত 1 মাৰ্কী প্ৰশ্ন আহিব 3টা। তাৰপিছত তোমালোকৰ 2 মাৰ্কী প্ৰশ্ন আহিব 5টা, 3 মাৰ্কী প্ৰশ্ন আহিব 4টা, 5 মাৰ্কী প্ৰশ্ন আহিব 2টা। এতিয়া কথা হ'ল যে এই ইনভাইৰনমেণ্টেল এডুকেশ্যন অৰ্থাৎ ইভিএছ, এই ইভিএছ পৰীক্ষাত কোন বিষয়ে প্ৰশ্ন আহে? কোন বিষয়ে প্ৰশ্ন আহে মানে পৰিৱেশ বিষয়ে প্ৰশ্ন আহে, ৰোড ছেফটিত প্ৰশ্ন আহে। আৰু যদি তোমালোকক চিলেবাছ লাগে তেন্তে মাত্ৰ এটা কমেণ্ট কৰিবা, মই চিলেবাছ তোমালোকক দি দিম। ঠিক আছে, কমেণ্ট কৰিব লাগিব, তাৰপিছত মই তোমালোকক চিলেবাছটো দি দিম। ঠিক আছে, তো পৰিৱেশৰ ওপৰত উঠে, ধৰি লোৱা পৰিৱেশ কাক কয়, পৰিৱেশৰ লগত জড়িত কি আছে। এতিয়া ৰোড ছেফটি, ৰোডৰ লগত জড়িত 3টা ৰং কি, জেব্ৰা ক্ৰচিং মানে কি, পাৰ হ'বলৈ লাগে কেনেকৈ, সকলো সময়ত খোজ কৰিব লাগে সোঁফালে নে বাওঁফালে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু। ঠিক আছে, যদি তোমালোকক প্ৰশ্নখনো দেখুৱাব লাগে এটা কমেণ্ট কৰিবা, মই প্ৰশ্নখনো তোমালোকক দেখুৱাই দিম। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ পঢ়া। ইভিএছ পৰীক্ষা ইমান কঠিন নহয়, বহুত সহজ হয়। ঠিক আছে, যদি অলপ তোমালোকৰ পৰিৱেশৰ প্ৰতি জ্ঞান থাকে তেন্তে ইভিএছ পৰীক্ষাত ভাল এটা মাৰ্ক পাবা। ঠিক আছে, আৰু ইভিএছ পৰীক্ষাত 40 মাৰ্কৰ প্ৰশ্ন আহিব, 5 মাৰ্ক 12 থাকিব। ঠিক আছে, এইবাৰ হয়তো 50 মাৰ্কী হ'ব পাৰে। ঠিক আছে।